এয়া চাওক মটৰমাহখিনি পুৰা পানীটো শুকাই গ'ল। এতিয়া এইখিনি ৰাখি থ'ব পৰা হ'ল আৰু এতিয়া মই পলিথিনত পেকিং কৰি ফ্ৰিজত ভৰাই থ'ব পৰাকৈ এনেকুৱা পলিথিন লৈছোঁ। আপোনালোকে জিপলক পলিথিনত থ'লে বেছি ভাল হয়। মোৰ ওচৰত নাই, এনেকুৱা পলিথিনে লৈছোঁ। মম দি মুখখন বন্ধ কৰি দিম। এতিয়া মই পেকিং কৰি থওঁ। আৰু এনেকৈ থ'লে বহুত দিনলৈকে খাব পাৰিব আপোনালোকে। বহুত দিনলৈকে ভাল হৈ থাকিব, ফ্ৰেছ হৈ থাকিব। ভৰাই দিছোঁ, পেকিং কৰিছোঁ। মটৰমাহখিনি ফ্ৰিজত ৰাখিবৰ কাৰণে পলিথিনত ভৰাই দিছোঁ। আপোনালোকৰ ওচৰত যদি জিপলক পলিথিন আছে তাত থ'ব, নহ'লে এনেকৈ পলিথিনৰ মুখখন অকণমান জ্বলাই দিব মমটোত। এইটো চিল হৈ গ'ল চাওক। এনেকৈ মই আটাইখিনি ভৰাই দিম। আৰু এই মটৰমাহখিনি মই কেনেকৈ সংৰক্ষণ কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালেই গম পাব। তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এনেকৈ মই ফ্ৰিজত ভৰাই থৈছোঁ। এনেকৈ থ'লে বহুত ভাল হৈ থাকে। বৰ্তমান মোৰ কাৰেণ্ট নাই বাৰু, ফ্ৰিজটো অফ হৈ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ বাৰু। আজি মই কেঁচা মটৰ কেনেকৈ বছৰটোৰ কাৰণে সংৰক্ষণ কৰি থ'ব পাৰি তাৰে ভিডিঅ' এটা লৈ আহিছোঁ। এয়া মই মটৰ গুচাই আছোঁ। মই প্ৰত্যেক বছৰে এনেকৈ সংৰক্ষণ কৰি ৰাখি থওঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। যদিহে আপোনালোকে আজিলৈকে থোৱা নাই, এনেকৈ থৈ ল'ব পাৰিব আৰু বছৰটোৰ কাৰণে খাব পাৰিব। এয়া মটৰখিনি মই গুচাই আছোঁ। ইয়াত 2 কেজি মটৰ আছিলে, গুচাই এয়া শেষ হৈছেগৈ আৰু মই এইখিনি গুচাই লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। আৰু কোনোবাই যদি এনেকৈ ৰাখিছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'বচোন, জনাব মোক। ধুনীয়া পুৰঠ হৈছে এইখিনি মটৰখিনি। এতিয়াই উপযুক্ত সময় মটৰমাহ। এতিয়া পুৰঠ হৈছে মটৰবোৰ। পুৰঠ মটৰমাহবোৰ ৰাখি থ'লে বেছি দিন যায় আৰু পুৰঠ হ'লেহে খাবলৈ ভাল লাগে মটৰমাহবোৰ। এয়া চাওক ইমান ধুনীয়াকৈ গুটি ওলাইছে, দেখিছেনে? এয়া মটৰখিনি গুচোৱা হৈ গ'ল মোৰ গুটিখিনি। এইখিনি মটৰ ওলালে, দেখিছেনে? এতিয়া এইখিনি ভালকৈ ধুই ল'ব লাগিব। মটৰখিনি ধুনীয়াকৈ ধুই ল'ব লাগিব। এইখিনি 2-3 বাৰ ধুই দিব। মই ইমান বেছিকৈ দেখাই নাথাকোঁ আৰু এবাৰে দেখাই দিছোঁ আপোনালোকক। এতিয়া পানীৰ পৰা ধুনীয়াকৈ এইখিনি টুকি ল'ম। এতিয়া ছেকেণ্ড প্ৰচেছটো কৰিব লৈছোঁ। মটৰখিনি প্ৰথমতে গৰম কৰিব লাগিব, মানে উতলা পানীত দিব লাগিব। অলপ সময় পানীখিনি উতলিব দিছোঁ। এয়া সৰু চামুচখনে 1 চামুচ নিমখ দিছোঁ আৰু এই চামুচখনে 1 চামুচ চেনি দিছোঁ। এতিয়া ভালকৈ পানীখিনি উতলিব দিওঁ। সেইফালে পানীটো গৰম হওঁ মানে উতলো মানে মই এইফালে এই কামটো কৰি থৈ দিওঁ। এই কামটো লগে লগে লাগিব যিহেতু। এই আইচ কিউব দেখিছেনি? আৰু এইখিনি মই ফিল্টাৰৰ পৰা পানী লৈছোঁ, নৰ্মেল পানী। এতিয়া আইচ কিউবটো ইয়াত দি দিম। ইয়াত পুৰা খালী কৰি দিলোঁ। এই আইচ কিউব দি থৈছোঁ, দেখিছেনি? এইখিনি এতিয়া গৈ থাকক। তাৰপিছত আপোনালোকে এইখিনি বস্তু যোগাৰ কৰি ল'ব। আৰু এনেকুৱা থাল এখনৰ ওপৰত মই দেখিছেনে ষ্টিলৰ থাল এখন লৈছোঁ, তাৰ ওপৰত গামোচা এখন পাৰি দিছোঁ। এই আইচৰ পৰা পানীখিনিৰ পৰা উঠাই যাতে লগে লগে ইয়াত মেলি দিব পাৰোঁ পানীখিনি শুকাবৰ কাৰণে। আপোনালোকে নেপকিনো পাৰি দিব পাৰিব সোনকালে, যাতে পানীটো শুকাই যায়। এতিয়া মই পানীখিনি ওচৰলৈ যাওঁ, গৰম পানীখিনি হৈছে নাই। পানী পুৰা বকবককৈ উতলি আছে। এতিয়া মই মাত্ৰ 2 মিনিটৰ কাৰণে মটৰখিনি ইয়াত দি দিছোঁ। আৰু মই মোবাইলতে টাইমটো চাই আছোঁ।
এয়া 2 মিনিট হৈ গ'ল মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু লগে লগে মই এইখিনি এতিয়া পানী পা চেকি উঠাই দিছোঁ ইয়াতকৈ বেছি নিদিব আপুনি দেখিছেনে কালাৰটো অকণমান চেঞ্জ হৈ গৈছে ইয়াতকৈ বেছিকৈ নিদিব বেছিকৈ দিলে সিজি যাব মটৰটো যিমান পাৰে স্পীডত কৰিব কামটো আৰু আগে যোগাৰ কৰি ল'ব বস্তুখিনি এতিয়া আইচৰ পানীখিনিত মই মটৰখিনি ঢালি দিছোঁ এতিয়া পুৰা আইচখিনি গলালৈকে মানে পুৰা ঠাণ্ডা হোৱালৈকে ৰাখি থ'ম তাৰপিছত উঠাই দিম অলপ পিছত আপোনালোকক লগ পাই আছোঁ এয়া দেখিছেনে আইচখিনি একেবাৰে গলি গ'ল এতিয়া মই পানীৰ পৰা উঠাই দিম ইয়াত চালনী এখন লৈছোঁ বিন্ধা থকা পানীখিনি যাতে এক্সট্ৰা পানীখিনি যাতে ওলাই যায় সোনকালে ড্ৰেইন হৈ যায় কিমান ধুনীয়া ফ্ৰেছ হৈছে চব মই এইখিনি বাৰু আপোনালোকক পিছত আপডেট দিম মই কিন্তু আগতেও কৈছোঁ ধুনীয়া হৈ থাকে এতিয়া এই কাপোৰ পাৰি লৈছোঁ দেখিছেনে গামোচাখন পাৰি লৈছোঁ আৰু এতিয়া মটৰখিনি মই ইয়াত দি দিছোঁ পানীখিনি যাতে শুকাই যায় একদম পাতলকৈ মেলি দিব লাগিব আপোনালোকে যদি আজিলৈকে এনেকৈ ৰখা নাই মোৰ ভিডিঅ'টো চাই কৰি চাব মই আগতে কৰিছোঁ বহুত দিন যায় এনেকৈ খাবলৈ আৰু একেবাৰে ফ্ৰেছ হৈ থাকে মোৰ আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সকলোৱে সাৱধানে থাকিব সুস্থ হৈ থাকক তাকে কামনা কৰিছোঁ বাই